जय हिंद बंधुगण वेलकम बैक टू माय यूट्यूब चैनल आर्मी साहब। बहुत दिन पिछत माने आको এটা ভিডিও লৈ আইছো মানে ভিডিও বনাব টাইম পোৱা নাই এনেকে যে মানে কি বহুত ডিউটি সিটি কৰি আছো যেটাকে মই বনাইছে তোৰ পৰাই মানে যেটাকে প্ৰফিট ছবিত আকৌ লোৱা নাই হেতু কাৰণে মানে ইন্টারেস্ট না যায় গতিকে ভাবিছো যে এবাৰৰ যেটাকে ৰিক্ৰুটমেন্ট খোলা দিছে 16 তাৰিখৰ পৰা এপ্লাই হ'ব হেতু কাৰণে মই আজি যোৱা 3 মাহ মান ধৰি কেনে মই মানে কি পৰীক্ষাত কমন পৰা ইম্পৰ্টেন্ট টপিকৰ ওপৰত মানে যিমান সিলেবাস আছে যিমানবোৰ সিলেবাস আছে সিলেবাসৰ সম্পূৰ্ণ কোৱেশ্চনবোৰ মই মানে আৰু আমি লগৰবোৰে বনাইছো পিডিএফ বনাইছো গতিকে আপোনালোকে অকল ফিজিকেলত গুৰুত্ব দিলেও নহব পঢ়ি থাকিব লাগিব এতিয়াৰ পৰা যেহেতুকে এটো ইন্টাৰভিউ ফাষ্ট হ'ব মানে কি বহুত সোনকালে হ'ব সোনকালে এটো কাৰণতে হ'ব মানে কি ইলেকশন আহি আছে আৰু ভ্যাকেন্সি খালি আছে আৰু বেছি ভ্যাকেন্সি নাই গতিকে আপোনালোকে লৰা ছোৱালী বহুত আছে এপ্লাই কৰিছে গতিকে আগন্তুক যোৱা কিছু বৰ্ষত যিবিলাকে মোৰ ইউটিউব চেনেল ফলো কৰিছিলে এই সকলো লৰা ছোৱালী চাকৰি পাইছে মানে কিছু বাছিছে একো নাই মানে ৰানিং কৰি আছে হিহঁতৰ কাৰণে মই স্পেশালি এই ভিডিওটো বনাইছো যিসকলে দিন ৰাতি এতিয়াৰ পৰা এপ্লাই নকৰোতে কষ্ট কৰি আছে এতিয়া ৰিসেন্টলি জয়নিং কৰিলেই গতিকে আকৌ নাই যিসকলে ফিল্ডত দাউৰি আছে মোৰ চেনেলটো আপোনালোকে ফলো কৰিব নতুনকৈ মই আপোনালোকৰ বাবে ভিডিও প্ৰভাইড কৰিম যে আজিৰ ভিডিওত মই এটোৱে কম যে আগন্তুক দিনত মানে কি আহি থকা দিনত মই ভিডিও দি কিনে আপোনালোকে ফিজিকেলত কেনেকৈ ইমপ্ৰুভ হ'ব হেতু বনাম গতিকে আজিৰ ভিডিওত মই আপোনালোকৰ বাবে লৈ আহিছো স্পেশালি পঢ়া মানে যেটো ৰিটেন এক্সামৰ বাবে আহিবলগীয়া কমন কোৱেশ্চন এই কোৱেশ্চনৰ মানে ওপৰত ভিডিওটো বনাইছো এই কোৱেশ্চনবোৰ মই টপিক বনাইছো টোটাল 19টা 20টা মান টপিক আছে এই টপিকৰ ওপৰত মানে বহুত ভিডিও বনাই মানে বহুত কোৱেশ্চনৰ মানে 1000 কোৱেশ্চন 1200 এটা টপিকত 1000 2000 এনেকে কোৱেশ্চন আছে এই কোৱেশ্চনবোৰ আপোনালোকে যদি মানে কি পঢ়ে তেতিয়া হলে 100% আপোনালোকে মানে কি ৰিটেনত সাকসেসফুল হ'ব মানে সহজ কোৱেশ্চনৰ পৰা আৰম্ভ কৰি টান কোৱেশ্চনলৈকে পৃথিৱীৰ তাৰ পৰাই আমাৰ ভাৰতৰ অসমৰ গোটেই মানে কোৱেশ্চনবোৰ তাত মানে লোৱা হৈছে গতিকে মেথছৰ সলিউশনো পাব ইংলিছৰ আপোনালোকে পাব জেনাৰেল ইংলিছৰ পাব আপোনালোকে একদম মানে কি গ্ৰামাৰ সামাৰ এ টু জেড পাব এভৰিথিং পাব গতিকে মই টপিকবোৰ আপোনালোকক দেখুৱাম কি টপিক আছে এই টপিকবোৰ সম্পূৰ্ণৰূপে আমি বহুত দিন ধৰি কষ্ট কৰি মেহনত কৰি বনাইছো একমাত্ৰ এইবাৰ যেটো ভ্যাকেন্সি আহিব ভ্যাকেন্সিত যিবিলাক লৰা ছোৱালীয়ে মানে পঢ়িবলৈ কোচিং কৰিব লব পৰা নাই বেছি পইচা নাই সেই সকলৰ বাবে গতিকে আপোনালোকে ভিডিওটো এই পৰ্যন্ত দেখিছে যদি তেতিয়ালে টপিকটো আপোনালোকে চাই লওক টপিক গিটা চাই কেনে আপোনালোকে আমাৰ চেনেলটোৰ সৈতে জড়িত হওক আৰু যিসকলে চাই আছে মানে আপোনালোকৰ ভাই বন্ধুৰ মাজত ভিডিওটো শেয়াৰ কৰিব যাতে সেই সকল লৰা ছোৱালীও আমাৰ দিয়া নোটছবোৰ পঢ়িব পাৰে কিন্তু যোৱা বৰ্ষত ভিডিওবোৰৰ পৰা বহুত লৰা ছোৱালী চাকৰি পাইছে সেইসকলে কেতিয়াবা আমক দেখিলে মাত দিয়ে চাহটা খুৱাই দিয়ে ভাল লাগে তেতিয়া গতিকে আপোনালোকে মোৰ চেনেলত ভিজিট কৰিব বহুত দিন পিছত যেতিকে ভিডিও বনাইছো ভিজিট কৰি কেনে আপোনালোকে আমাৰ পিছৰ লং জাম্পৰ ভিডিও ৰানিং ভিডিও সকলোবোৰ ভিডিও আপোনালোকে চাব আৰু নতুন টেকনিক দিম কেনেকৈ ফিজিকেলত মানে ভাল নাম্বাৰ পাব পাৰি কেনেকৈ মানে পাস কৰিব পাৰি কেনেকৈ আপোনালোকে প্ৰিপাৰেচন কৰিব গতিকে আপোনালোকে এটা স্পেশাল কমেন্ট কৰি দিব আপোনালোকক টপিকটো দেখাই দিও একিটা পিডিএফ আপোনালোকে দেখিছে ইয়াতে মোটামুটি বহুত ভালেখিনি পিডিএফ আছে মানে আমি টপিক ওয়াইজ বনাইছো ইয়াতে পাব আৰ্টছ এণ্ড কালচাৰ 400 কোৱেশ্চন আসাম হিষ্ট্ৰী মানে এটো টপিক ওয়াইজ বনাইছো বহুত আৰু হিষ্ট্ৰী আছে আসাম ইণ্ডিয়ান ইকোনমি আছে আসাম ইণ্ডিয়ান জিওগ্ৰাফি আছে আসাম ইণ্ডিয়ান পলিটিক্স আছে আসাম জিকে আছে বুকস এণ্ড অথৰ্স আছে কম্পিউটাৰ আছে কাৰেণ্ট এফেয়াৰ্স আছে এলিমেন্টাৰী এৰিথমেটিক আছে ইংলিছ এপ্টিটিউড ইংলিছৰ মানে কি 900 কোৱেশ্চন আছে এতে চাওক একদম মানে খতৰনাক কোৱেশ্চন একদম মানে কি কৈছো আৰু কমন পৰিব মানে এ টু জেড পাব আপোনালোকে ইয়াতে দেখা পাইছে জিকে আছে জিকে এটো চাওক বুজিছে স্বাধীনতা সংগ্ৰাম মানে কিছুমান স্পেলিং ভুল আছে কিন্তু আপোনালোকে ইয়াতে মানে কোৱেশ্চনবোৰ কালেক্ট কৰিব পাৰিব লগতে এনসাৰবোৰ পিছত পাব আপোনালোকে ৰিভাৰ্স অফ ইণ্ডিয়া ভাৰতৰ নদীসমূহ পাব তাৰ পৰাই হিষ্টৰী এনসেন্ট মানে মধ্যযুগীয় ইতিহাস আধুনিক ইতিহাস মানে এইবিলাক আপোনালোকে ইয়াতে পাই যাব লজিক্যাল ৰিজনিং আৰু মেন্টাল এবিলিটি পাব ৰিভাৰ্স অফ ইণ্ডিয়া সায়েন্স এণ্ড টেকনলজি পাব স্পৰ্টছ
এণ্ড পাৰ্চনেলিটিজ পাব, ৱৰ্ল্ড জিকে পাব, বিশ্ব ইতিহাস, বিশ্ব মানে সাধাৰণ জ্ঞান যিটো আছে সেইটো পাব, অসমৰ উদ্যোগ প্ৰতিষ্ঠান পাব। গতিকে এইখিনি 19টা PDF আপোনালোকে যদি আপোনালোকৰ প্ৰয়োজন হয়, যদি আপোনালোকে মোবাইলত ষ্টাডি কৰিব বিচাৰে তেতিয়াহ'লে অলপ পেইড কৰিব লাগিব, পইচা দিব লাগিব, গতিকে বহুত হাৰ্ডৱৰ্ক কৰি বনোৱা গৈছে ন। গতিকে আপোনালোকে এইকেইটা পঢ়িলে আপোনালোকে ৰিটাৰ্ণৰ কাৰণে আগত টেনশ্যনেই নাই, বুজি পাইছে। গতিকে আপোনালোকে যদি PDFৰ প্ৰয়োজন হয়, হোৱাটছআপ নম্বৰটো আপোনালোকে দেখা পাইছে, এতিয়া তাতে আপোনালোকে মেছেজ কৰি দিব। ধন্যবাদ।